নমস্কাৰ, মই নীলোৎপল শইকীয়া। আৰু যোনদিনাখনেই আমাৰ অসম পুলিচৰ ৰিটেন এক্সামটো সমাপ্ত হ'ল, তেতিয়াৰ পৰাই এক্সাম দিয়া কেণ্ডিডেটখিনিৰ মনত এটাই টেনশ্যন, চিন্তা হৈ পৰিছে যে ৰিটেন এক্সামটো সমাপ্ত হৈ গ'ল, আমাৰ এতিয়া ভাইবা টেষ্টত নাম আহিব নে নাহে। একদম এইটো টেনশ্যনৰ ওপৰত টেনশ্যন। আৰু ভেকেঞ্চি নোলোৱাৰ পৰা ইটো বা সিটো মুঠতে ইটো ষ্টেপ যোৱাৰ পিছত আন এটা ষ্টেপে টেনশ্যন দেখা পৰে। আকৌ ভাইবা টেষ্টটো যোৱাৰ পিছত আকৌ মেৰিটৰ কাৰণে, আকৌ মেৰিটত নাম আহিলেতো ভালেই, যদি নাম নাহে আকৌ টেনশ্যন, নাম নাহি গ'ল ইমানখিনি হৈ যোৱাৰ পিছত। বাৰু সেইটো পাছত পাতিম। এতিয়া মেইন কথাটো হ'ল ৰিটেন এক্সামটো শেষ হৈ যোৱাৰ পাছতেই বহুতে সুধি আছে, এইটো দেখিছে মোৰ ইনষ্টা আই ডি, ফেচবুক হওক, অনবৰত মেছেজ কৰি আছে। আৰু মেছেজৰ কিমান ৰিপ্লাই কৰি থাকিম, যাক যি পাৰ ৰিপ্লাই কৰি থাকোঁ। এইটো নীলোৎপল অসম টিপছ মোৰ ইনষ্টা আই ডি আছে, ফেচবুক, সকলোতে মই এক্টিভ আছোঁ। মোক ফ'ল' কৰিবা, যি কৰা নকৰা, কিন্তু মোক মেছেজ কৰিব পৰা, মই ৰিপ্লাই দিবলৈ যিমান পাৰোঁ সিমান চেষ্টা কৰিম। এইটো দেখিছা মেছেজ কৰি থাকে যে দাদা নাম আহিব নে নাহে, নাম আহিব নে নাহে। মই 25 পাইছোঁ, মই 30 পাইছোঁ, 28 পাইছোঁ, 38 পাইছোঁ, নাম আহিব নে নাহে। মই কৈছোঁ ছেফ জোন আছে, যিখিনি কম সংখ্যক 21, 22 ড্ৰাইভাৰ কিছুমান পোষ্টত বহুত কম কাট অফ গৈছিল, ফিজিকেলি ক্ষেত্ৰত যিমানখিনি একেবাৰে ল' কাট অফ গৈছিল তেওঁলোকক কৈছোঁ 30। যদি 30 নম্বৰ আছে এইটো একদম ছেফ জোন, তাতকৈ হয়তো কম কাট অফো যাব পাৰে, 28 মানৰ পৰা হয়তো ৰিটেনত ভাইবালৈ মাতি দিব পাৰে। তথাপিও মই ধৰি দিছোঁ 30 এটা ছেফ জোন আছে। ড্ৰাইভাৰখিনি বা এনেকুৱা যিমানখিনি কম পোষ্টত কাট অফ গৈছিল, ব'টমেন হওক, সেইখিনি 30 এটা ছেফ জোন আছে। আৰু বাকী যিখিনি ABUB মেল ফিমেল সকলোকে কৈছোঁ সেইটো হৈছে 35। একদম ভাইবা চিলেকশ্যন পোৱাৰ পাছতে শেষ পৰ্যায়লৈকে 35 সেইটো একদম ছেফ জোন। না তোমাক কোনোবা হিলাব পাৰিব, না তোমাক কিবা উফৰাই দিব পাৰিব, তেনেকুৱা নিচিনা কথা। মই যি দুটা নম্বৰ কৈছোঁ 30 আৰু 35, সেইটো পূৰা ছেফ জোন। একদম কোনো একো ইফাল সিফাল কৰিব নোৱাৰে। কাট অফটো তাত তাতকৈ কমেই যাব, কিন্তু কম গ'লেওতো দুজনকৈ ভাইবালৈ মাতিব, তাৰ ভিতৰতো এজন ৰখিবই। গতিকে তেনেকুৱা নিচিনা কথা। গতিকে মই কৈছোঁ একেবাৰে ল' ব'টমেন ড্ৰাইভাৰখিনিৰ ক্ষেত্ৰত একেবাৰে 30, তাতকৈ কমেই যাব। 30টো ধৰি থৈছোঁ। অলপমান বেছিকৈ ধৰিলে সেইটো তোমালোকৰ বাবেই ভাল, কাৰণ কিছুমানেতো ইউটিউবত আজিকালি ভিডিঅ' কিছুমান দি থাকে 25, 20, 21, 22 কাট অফ যাব, থাম্বনেইলখন দিব এটা, ভিডিঅ' ক'বগৈ এটা, তেওঁলোকৰ কিছুমান ব্যাখ্যা কিছুমান ইউটিউব চেনেল আছে আল্টু ফাল্টু কিছুমান ভিডিঅ', কিছুমান কণ্টেণ্ট এটাই, কিন্তু কথা মেইন থাম্বনেইলখনত দিব এটা, কথা ঘূৰি গৈ ক'ৰবাৰ পোৱাগৈ। গতিকে তেনেকুৱা নিচিনা 20, 22, 21, 22, 27, 28 তেনেকুৱা ধৰণৰ কাট অফ যাব বুলি এনেই কিছুমান অপপ্ৰচাৰ চলাই আছে থাম্বনেইলখন ইউজ কৰিয়ে ভিউজৰ ক্ষেত্ৰত। আছে কেইটামান বহুত পণ্ডিত দেখুৱায় ইউটিউবৰ ক্ষেত্ৰত, যে ইউটিউবৰ গোটেই দুনিয়াখন তেহেঁতৰ, যে ইউটিউবটো তেহেঁতৰ হয়, যে ইউটিউবৰ বেলেগে ইউটিউবটো যে চলাবই নোৱাৰে, চব তেহেঁতৰে বস্তুবিলাক। গতিকে থাম্বনেইলখন যিটো হিচাপত ইউজ কৰে সেই হিচাপত কিন্তু তেওঁলোকে কথাখিনি নকয়। 20, 22 কাট অফ যাব, কিন্তু কথাখিনি যেতিয়া ভিডিঅ'টো ক্লিক কৰিবা, কথা গৈ একদম ক'বাই পায়গৈ। 20, 22ৰ লগত সেই থাম্বনেইলখন বা টাইটেলৰ কোনো সংলগ্ন বা জড়িতই নহয় তেওঁ কোৱা কথাখিনি। গতিকে সেই কিছুমান ভিডিঅ' নাচাবা 20, 22, 25, 21 যিবিলাকে থাম্বনেইল ইউজ কৰে কাট অফ যাব বুলি। মই কৈছোঁ 30 এইটো ছেফ জোন, যিসকলৰ কম ল' কাট অফত নাম আহিছিল। বাকী যিসকলৰ ABUB কথা কৈছোঁ সেইটো 35, মেল ফিমেল সকলোৱে কৈছোঁ 35 একদম পূৰা ছেফ জোন। তাতকৈ বেছি যে যাব সেইটো ক'ব নোৱাৰিম, কিন্তু তাতকৈ কম যে যাব সেইটো ক'ব পাৰি। কাৰণ মেছেজক বা কিবা হওক, তোমালোকে যিহেতু এক্সাম দি আছে সেইটো তোমালোকে নিজে গম পোৱা। কাৰণ নম্বৰ প্ৰায় 25, 27 সেইকেইটাই 25, 27 সেইকেইটা তেওঁলোকে পাই আছে, কাৰণ যিহেতু ইয়াত নিগেটিভ নাই, 100টাই মাৰি দিছে। গতিকে তাৰ ভিতৰত কিমান 10 বা 15 নম্বৰটো প্লাছ হৈ আছে। গতিকে সেইকাৰণে কৈছোঁ মই যে মই কাট অফটো 35 ধৰিয়ে থৈছোঁ ABUBৰ ক্ষেত্ৰত, বাকীখিনিত 30 আৰু। গতিকে কাট অফটো হাই যাবই, নোযোৱা কোনো কথা নাই। মই কাকো ডিম'টিভেট কৰা নাই, যিটো ৰিয়েল সেইটোৱে। আগতেতো যেতিয়া আমাৰ ফিজিকেলৰ কাট অফ দিয়া নাছিলে, তেতিয়া আগতে বহুতে কৈ আছিলে যে আগৰ তুলনাত দুগুণ ভেকেঞ্চি আছে, কাট অফ কম যাব। এতিয়া গম পালেনে 52, 53, 53, 54 পৰ্যন্ত কাট অফ গুচি গৈছে। গতিকে তেতিয়া আকৌ কিছুমানে ভিডিঅ' বনাইছে 45 যাব, 42 যাব, 47 যাব কাট অফ। এতিয়া ক'ত তেনেকুৱা কাট অফ গ'ল? গতিকে এতিয়া আজিৰ তাৰিখতো যেতিয়ালৈকে অফিচিয়েল নিদিয়ে, এতিয়া তেওঁলোকে সেই ভিউজৰ ক্ষেত্ৰতে মাথা মাৰি থাকিব। 20 যাব, 25 যাব, 22 যাব কাট অফ যাব। এই তেওঁলোকে ইমপ্ৰেশ্যনটো ল'ব বিচাৰে কেণ্ডিডেটৰ পৰা, যে 20, 22 এতিয়া যাব বুলি কৈ থাকোঁ, তেওঁলোকে ভিডিঅ'টো চাই থাকক, ভিউজখিনি পাই থাকোঁ। 20, 22 যাব বুলি কৈ থাকে, যেতিয়া মেইন কাট অফটো দিব তেতিয়াতো গম পাব। তেওঁলোকৰ কণ্টেণ্ট সেইটো, কিন্তু মেইন কথাটো এইটোৱে যে 30 ধৰি থোৱা, এইটো একদম ছেফ জোন। বাকী 35 to 35 একদম ধুনীয়াটো নম্বৰ।
যদি পাইছা যদিনো পোৱা নাই এতিয়া 25-22 বহুতৰে নাম নম্বৰ আহিছে কিন্তু নিগেটিভ যিহেতু নাই কাৰণ বহুতে 100টা মাৰি দিছে 100 পুৰা জান্দা মুন্দাকৈ বহুতে মাৰি দিয়ে ন আমি নৰ্মেল ভাষাত কওঁ যে জান্দা মুন্দাকৈ মাৰি দিছে যদি 25-27 যদি তোমালোকৰ মাৰ্কত উঠি আছে জান্দা মুন্দাকৈ মাৰি দিলে তেনেকৈ বহুত কিমান 10-15লৈকে বৃদ্ধি পাই যাব গতিকে 30+ নম্বৰ আহি আছে গতিকে টেনশ্যন নল'বা নাম বহুতৰে আহিব ভাইবাৰ ক্ষেত্ৰত নিশ্চয় নাম আহিব হয়তো 1:2কৈ মাতিম বুলি কৈছে ভাইবাৰ ক্ষেত্ৰত কি ঠিক বেছিকৈও মাতি দিব পাৰে কাৰণ তোমালোকেতো ঘৰত গৈ গন্তি নকৰাকৈ যে এইখন ডিষ্ট্ৰিক্টত ইমানক মাতিছে বা সেইখন ডিষ্ট্ৰিক্টত তাক মাতিছে ইয়াক মাতিছে তেনেকৈ গৈতো গন্তি নকৰাকৈ গতিকে তেনেকুৱা নিচিনা কথা 1:2 ঠিক সেইটো মেনশ্যন নকৰে কিন্তু কেণ্ডিডেট বহুত যথেষ্ট সংখ্যকে মাতিব একদম পজিটিভ থকা নাম আহিব বহুতৰে নাম আহিব একদম আৰু ৰিজাল্ট কেতিয়া দিয়ে নিদিয়ে সেইটো নেক্সট এটা ভিডিঅ' প্ৰস্তুত কৰিম OMR শ্বীটৰ ওপৰত বা ৰিজাল্টৰ ওপৰত ৰিজাল্ট কেতিয়া দিব ভাইবা কেতিয়া হ'ব নেক্সট এটা মই ভিডিঅ' প্ৰস্তুত কৰিম খালি মই এই ভিডিঅ'টো এইটোৱে কৈছোঁ যে 30 to 35 এইটো একদম ছেফ জোন 30 to 35ৰ ভিতৰত যদি আছে একদম পাক্কা চিলেকশ্যন পাবাই মানে নেক্সট ষ্টেপটোৰ বাবে বাকী নেক্সট যিটো ভিডিঅ' প্ৰস্তুত কৰিম সেইটো অনলি OMR শ্বীট বা এনচাৰ কি আৰু কেতিয়া ভাইবা টেষ্ট হ'ব নহ'ব তাৰ ওপৰত এটা ভিডিঅ' প্ৰস্তুত কৰিম গতিকে ভিডিঅ'টো যদি চাই ভাল পায় তেনেহ'লে লাইক এণ্ড কমেণ্ট ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ভিডিঅ'টোত ইমানখিনিয়ে কথা ক'ব বিচাৰিছোঁ যে 20-22 লগাই যিমানখিনিয়ে থাম্বনেইল ইউজ কৰি ভিডিঅ' প্ৰস্তুত কৰি আছিলে 20-22 ক'তো কাট অফ নাযায় গম পাবা কেনেকুৱা কি ধৰণৰ কাট অফ যাবলৈ গৈ আছে কাৰণ 20,000 প্লাছ 25,000+ কেণ্ডিডেট এক্সাম দিছে চিলেকশ্যন পাব কিমান সেই 3,945জন কেণ্ডিডেটে ABUBত চিলেকশ্যন পাব বাকী ভিডিঅ'টো ইমানখিনি আছিল নেক্সট এটা ভিডিঅ' আকৌ প্ৰস্তুত কৰিম ভাল মটিভেট আপডেট পাবা ভাল খবৰসমূহ পাই থাকিবা গতিকে ভিডিঅ'টো খুব বেছি শ্বেয়াৰ কৰা